দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ আলোচনাৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত থকা পাৰ্থক্যসমূহ কি কি আৰু উদাহৰণসহ চমুকৈ আলোচনা কৰা। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্যৰ বিষয়ে জানিবলৈ আমি কেইটামান বিশেষ কথাৰ ওপৰত গুৰুত্ব দিম। ইয়াৰ অৰ্থৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ পাৰ্থক্য চাম। স্থায়িত্বৰ ওপৰত ভিত্তি কৰি আমি পাৰ্থক্য চাম। তাৰপাছত পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হয় আৰু উদাহৰণৰ ওপৰত ভিত্তি কৰি পেলাই আমি এই দুইটাৰ মাজত থকা পাৰ্থক্যসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আমি চাম অৰ্থৰ দিশৰ পৰা। অৰ্থৰ দিশৰ পৰানো আমি কি কি পাৰ্থক্য দেখিবলৈ পাওঁ। তো ইয়াত আছে নৱীকৰণযোগ্য সম্পদ, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পাছতো প্ৰাকৃতিকভাৱে পুনৰ উৎপাদন বা নৱীকৰণ কৰিব পাৰি, তাক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰাৰ পাছতো ই শেষ হৈ নাযায়, প্ৰকৃতিয়ে ইয়াক নিজে সৃষ্টি কৰি লয়, সেইবিলাকক আমি কি বুলি কওঁ? নৱীকৰণযোগ্য সম্পদ বুলি আমি কওঁ। আৰু অনৱীকৰণযোগ্য যিবিলাক সম্পদ হয়, সেই সম্পদবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ উৎপাদন বা নৱীকৰণ কৰিব নোৱাৰে, বা যদিও পুনৰ উৎপাদন হয় কিন্তু ই হ'বৰ কাৰণে কি হ'ব লাগিব? কোটি কোটি বছৰ, লাখ লাখ বছৰ প্ৰয়োজন হয়। তাৰ পাছত স্থায়িত্বৰ ভিত্তিত, অৰ্থাৎ কিমান দিন থাকিব পাৰে এই সম্পদবিলাক পৃথিৱীৰ বুকুত, তাৰ ওপৰত ভিত্তি কৰিও আমি কি কৰিব পাৰোঁ? এই দুইটাৰ মাজত থকা পাৰ্থক্যসমূহ আমি চাব পাৰিম। অৰ্থাৎ স্থায়িত্বৰ ভিত্তিতনো আমি কি কি পাৰ্থক্য দেখিম। এই সম্পদবোৰ নিৰন্তৰ ব্যৱহাৰৰ পাছতো নিশেষ হৈ নাযায়, ই সদায় থাকিব আৰু প্ৰকৃতিৰ বুকুত সুলভ, প্ৰকৃতিৰ বুকুত কি আছে? এইবিলাক এভেইলেবল হয়। আৰু অনৱীকৰণযোগ্য যিবিলাক সম্পদ আছে, সেই সম্পদবোৰ পৰিমাণ সীমিত, কম পৰিমাণৰ আছে, আৰু সেয়েহে এইবিলাক ব্যৱহাৰ কৰাৰ ফলত কি হৈ যায়? শেষ হৈ যায়, নিশেষ হৈ যাব পাৰে, পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া হৈ যাব পাৰে যদি আমি অত্যাধিক ব্যৱহাৰ কৰোঁ। তাৰ পাছত আমি চাম পৰিৱেশৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি আমিনো কেনেকৈ আমি ভাগ কৰিব পাৰোঁ বা পাৰ্থক্যটো আমি চাব পাৰোঁ। নৱীকৰণযোগ্য যিবিলাক সম্পদ, সেই সম্পদবোৰ সাধাৰণতে পৰিৱেশ অনুকূল, পৰিৱেশৰ কাৰণে বিশেষ ক্ষতিকাৰক নহয় এইবিলাক, আৰু ইয়াৰ পৰা প্ৰদূষণ প্ৰায় আমি নহয় বুলিয়ে ক'ব পাৰোঁ। কিন্তু যিবিলাক অনৱীকৰণযোগ্য সম্পদ, বিশেষকৈ যিবিলাক জীৱাশ্ম ইন্ধন হয়, সেইবিলাক যদি আমি দহন কৰোঁ, আমি যদি জ্বলাই দিওঁ, তেতিয়া কি হ'ব পাৰে? পৰিৱেশ বিনষ্ট হ'ব পাৰে বা পৰিৱেশ প্ৰদূষণ হ'ব পাৰে। গতিকে পৰিৱেশত ইয়াৰ প্ৰভাৱৰ ওপৰত ভিত্তি কৰি আমি ইয়াৰ পাৰ্থক্যটো আমি নিশ্চয় জানিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমি চাম উদাহৰণ, কোনবিলাকক নৱীকৰণযোগ্য সম্পদ বুলি কয় আৰু কোনবিলাকক অনৱীকৰণযোগ্য সম্পদ বুলি কয়। তো নৱীকৰণযোগ্য সম্পদবিলাক হৈছে বায়ু হৈছে 1 নম্বৰ, সূৰ্যৰ ৰশ্মি, পানী, শস্যবিলাক আমি যিবিলাক কৰোঁ, খেতি কৰোঁ, গছ গছনিবিলাক, এই সকলোবিলাকক আমি কি বুলি কওঁ? নৱীকৰণযোগ্য সম্পদ। অৰ্থাৎ এইবিলাক কি হয়? প্ৰকৃতিয়ে নিজে সৃষ্টি কৰিব পাৰে, এইবিলাক শেষ হৈ নাযায়, নিশেষ হৈ নাযায়। আৰু বাকী যিবিলাক অনৱীকৰণযোগ্য সম্পদ, আমি কয়লা যিবিলাক ব্যৱহাৰ কৰাৰ ফলত কি হয়? শেষ হৈ যাব পাৰে, নিশেষ হৈ যাব পাৰে, আৰু এইবিলাক সৃষ্টি হ'বৰ কাৰণেও বহু হাজাৰ হাজাৰ লাখ লাখ বছৰ প্ৰয়োজন হ'ব। তাৰপিছত আছে খনিজ তেলবিলাক, প্ৰাকৃতিক গেছবিলাক বা অন্যান্য বিভিন্ন খনিজ সম্পদবিলাক হৈছে কি? অনৱীকৰণযোগ্য সম্পদ। তলত কেইটামান চিত্ৰৰ সহায়ত আমি উদাহৰণ দেখুৱাইছোঁ বুজি পাবৰ কাৰণে। তো এইকেইটা হৈছে আমি সৌৰশক্তি, মানে সূৰ্যৰ পৰা যিটো শক্তি আমি পাওঁ, সূৰ্যৰ পোহৰ, বায়ু শক্তি, বায়ুৱে যিটো আমাক শক্তি প্ৰদান কৰে, পানী ইত্যাদিবিলাক হৈছে কি? নৱীকৰণযোগ্য সম্পদ। আৰু কয়লা, খাৰুৱা তেল, খনিজ পদাৰ্থ ইত্যাদিবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ। এইবাৰ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ সম্পদ সংৰক্ষণ বুলিলে কি বুজায় আৰু ইয়াৰ প্ৰয়োজনীয়তা কি হয়। আমি প্ৰথমেই চাম সম্পদ সংৰক্ষণ মানেনো কি বা বুলিলে কি বুজায়। প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহৰ অপচয় আৰু অপব্যৱহাৰ ৰোধ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত ৰাখি অতি বিচক্ষণতাৰে আৰু মিতব্যয়িতাৰে ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়।
আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে সম্পদৰ সৰ্বাধিক আৰু বহনক্ষম উপযোগিতা আহৰণ কৰা। অৰ্থাৎ প্ৰকৃতিৰ পৰা পোৱা যিবিলাক সম্পদবিলাকৰ আমি অপচয় মানে অবাধ ব্যৱহাৰ বা বাছ বিচাৰ নকৰাকৈ আমি যেতিয়া ব্যৱহাৰ কৰোঁ, যেতিয়া আমি নষ্ট কৰোঁ আৰু অপব্যৱহাৰ আমি যাক বেয়াকৈ ব্যৱহাৰ কৰোঁ, বেছিকৈ ব্যৱহাৰ কৰোঁ, এইবিলাক ৰোধ কৰি এইবিলাক বন্ধ কৰি পেলাই আমাৰ যিটো ভৱিষ্যত প্ৰজন্ম, আমাৰ আহিবলগীয়া যিটো প্ৰজন্ম আছে, সেই প্ৰজন্মৰ বাবে যেতিয়া আমি ইয়াক সুৰক্ষিত কৰি ৰাখিম, ইয়াক আমি কি কৰিম, সুৰক্ষিত যেতিয়া আমি কৰি ৰাখিবলৈ চেষ্টা কৰিম, তাক আমি কি বুলি কওঁ, সম্পদ সংৰক্ষণ বুলি কওঁ। আৰু এইটো কৰাৰ ক্ষেত্ৰত আমাক কি লাগিব, বিচক্ষণতাৰে মানে ভাবি চিন্তি পেলাই মিতব্যয়িতা মানে হৈছে কমকৈ ব্যৱহাৰ কৰা। এইবিলাকৰ জৰিয়তে আমি যেতিয়া কি কৰিম, সম্পদবিলাক আমি নষ্ট নকৰোঁ বা অপব্যৱহাৰ নকৰোঁ বা অপচয় নকৰোঁ, তাকে আমি কি বুলি কওঁ, সম্পদ সংৰক্ষণ বুলি আমি কওঁ। আৰু ইয়াৰ উদ্দেশ্যটো আমি যদি চাবলৈ যাওঁ যে সম্পদৰ সৰ্বাধিক আৰু বহনক্ষম উপযোগিতা, অৰ্থাৎ সম্পদৰ যিটো উপযোগিতা আছে, উপযোগিতা যাতে সদায় বৰ্তি থাকে। আৰু বহনক্ষম মানে হৈছে কি, যে ভৱিষ্যত প্ৰজন্মইও যাতে ব্যৱহাৰ কৰিব পাৰে বা এইবিলাক যাতে আমি শেষ কৰি নাপালোঁ, শেষ নকৰাকৈ আমাৰ যিখিনি প্ৰয়োজন হয়, প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰি যাতে আমি উন্নতিৰ পথত আগুৱাই যাব পাৰোঁ, মানে সেইটোৱে হৈছে সম্পদ সংৰক্ষণৰ সেইটো হৈছে উদ্দেশ্য। এতিয়া নেক্সট যিটো আছে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা, আমি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে। প্ৰথম কথা আমি চাব লাগিব সীমিত সম্পদ সীমিত, মানে তাৰ কি আছে, লিমিট আছে, মানে অত্যাধিক সম্পদ যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়া কি হ'ব পাৰে, সম্পদবিলাক নিশেষ হৈ যাব পাৰে, নাইকিয়া হৈ যাব পাৰে। গতিকে আমি কি কৰিব লাগিব, সম্পদবিলাক হৈছে কি, সীমিত, সকলো সম্পদ এভেইলেবল হ'ব পাৰে। পৃথিৱীত সম্পদৰ পৰিমাণ সীমিত আৰু এই বিতৰণো অসমান। আমি জানো যে সম্পদবিলাক হৈছে কি, সীমিত বুলি আমি পালোঁৱেই, আৰু ইয়াৰ বিতৰণো অসমান মানে সকলো ঠাইতে সমানভাৱে পোৱা নাযায়, সকলো সম্পদ পোৱা নাযায়। ক'ৰবাত যদি বিশেষ এটা সম্পদ পোৱা যায়, তাৰ অন্যান্য ঠাইত সেইটো সম্পদ নাপাব পাৰে, সেইটো কোৱা হয় বিতৰণৰ অসমান। সকলো দেশতে সকলো সম্পদ পোৱা নাযায়, বিশেষকৈ মানুহে ব্যৱহাৰ কৰি থকা কয়লা, পেট্ৰলিয়াম আদিৰ দৰে অনবীকৰণযোগ্য সম্পদবোৰ দ্ৰুতগতিত শেষ হৈ আহিছে। আৰু এইবিলাক আমি অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে, লাহে লাহে শেষ হৈ যাবলৈ আৰম্ভ কৰিছে বা শেষ হৈ গৈছে। সেয়েহে এইবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ পৰিকল্পিত সংৰক্ষণ প্ৰয়োজন হ'ব। গতিকে আমাক কি লাগিব, পৰিকল্পিত, আমি আঁচনিৰ জৰিয়তে আমি পৰিকল্পনা কৰি পেলাই কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। দ্বিতীয়টো হৈছে বৰ্ধিত জনসংখ্যা বাঢ়ি যোৱাৰ ফলত। জনসংখ্যা বৃদ্ধিৰ লগে লগে সম্পদৰ চাহিদাও অস্বাভাৱিকভাৱে বৃদ্ধি পাই আহিছে। অৰ্থাৎ জনসংখ্যা যিমানেই বাঢ়ি গৈছে, আমাৰ চাহিদাও, আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাকৰো, প্ৰয়োজনীয় সম্পদৰো কি হৈছে, চাহিদাও বাঢ়ি গৈছে, প্ৰয়োজনীয়তা বাঢ়ি গৈছে এইবিলাকৰ। আৰু বৰ্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্ৰুতগতিত নিশেষ কৰিছে। আৰু জনসংখ্যা যিমানেই বাঢ়িছে, চাহিদা যিমানেই বাঢ়িছে, আমি সিমানেই বেছি ব্যৱহাৰ কৰিছোঁ, আৰু বেছি ব্যৱহাৰ কৰাৰ ফলত কি হৈছে, এই সম্পদবিলাক নিশেষ হৈ গৈছে, নাইকিয়া হৈ গৈছে। উন্নত দেশসমূহৰ লগতে ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল যিবিলাক দেশ উন্নয়নৰ দিশত ধাৱমান হৈ আছে, উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, সেই দেশবিলাকতো কি হৈছে, খনিজ সম্পদৰ ব্যৱহাৰ বহুগুণে বাঢ়ি গৈছে, ব্যৱহাৰটো বাঢ়ি গৈছে দিনে দিনে, যাৰ বাবে ভৱিষ্যতৰ সংকট দূৰ কৰিবলৈ সংৰক্ষণ অপৰিহাৰ্য হৈছে। আৰু এইদৰে ব্যৱহাৰ যদি কৰি থাকোঁ, এটা সময়ত কি হ'ব, এই আপুৰুগীয়া যিবিলাক সম্পদ, আমাৰ যিবিলাক অত্যাৱশ্যকীয় সম্পদ, সেই সম্পদবিলাক নিশেষ হৈ যাব। আৰু সেইকাৰণে আমি কি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব বা কৰাটো খুব দৰকাৰ। ইয়াৰ পিছতো আছে বিপন্ন প্ৰজাতিৰ সুৰক্ষা। বিপন্ন মানে ক্ৰমান্বয়ে শেষ হৈ যোৱা। মানুহৰ কাৰ্যকলাপ আৰু প্ৰদূষণৰ ফলত বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিলুপ্তিৰ গৰাহত পৰিছে। অৰ্থাৎ আমি যিবিলাক কাৰ্য কৰি আছোঁ বা আমাৰ কাৰ্যৰ ফলত যিবিলাক প্ৰদূষণ হৈ আছে, সেই প্ৰদূষণৰ ফলত কি হৈছে, বিভিন্ন উদ্ভিদবিলাক নাইকিয়া হৈ গৈছে বা নাইকিয়া হ'বলৈ গৈ আছে। বিভিন্ন প্ৰাণীবিলাক কি হৈছে, নাইকিয়া হ'বলৈ গৈ আছে বা লাহে লাহে শেষ হৈ গৈছে। সেইটোৱে কোৱা হয় বিলুপ্তিৰ গৰাহত, অৰ্থাৎ লুপ্ত হ'বলৈ আৰম্ভ কৰিছে। যেনেকৈ বাঘ, হাতী, সোণালী বান্দৰ আদি জীৱ জন্তু, সৰ্পগন্ধা, কালমেঘ আদি মূল্যৱান উদ্ভিদ ক্ৰমান্বয়ে কি হৈছে, পৃথিৱীত হ্ৰাস পাই আহিছে, কমি গৈ আছে। পৰিৱেশৰ যদি ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰোঁ আমি, বা পৰিৱেশৰ ভাৰসাম্য ৰাখিবলৈ এই জৈৱ সম্পদসমূহৰ সংৰক্ষণ অতি প্ৰয়োজনীয়। অৰ্থাৎ আমি জানো যে প্ৰত্যেকটো সম্পদ, প্ৰত্যেকটো প্ৰাণী আমি কি কৰোঁ, পৰিৱেশৰ উপাদানসমূহে কি কৰে, ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰ কৰি থাকে। আৰু এইদৰে যদি বিপন্ন
দিশলৈ গতি কৰে, শেষ হ'বলৈ গতি কৰে, কি হ'ব পৰিৱেশৰ যিটো ভাৰসাম্য, পৰিৱেশৰ যিটো বেলেঞ্চ, সেই বেলেঞ্চটো কি হ'ব নাইকিয়া হৈ যাব। আৰু সেইকাৰণে আমি কি কৰিব লাগিব, সম্পদ আমি সংৰক্ষণ কৰিব লাগিব। ইয়াৰ পাছত আছে আমি প্ৰদূষণ নিয়ন্ত্ৰণ। প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে আমি সম্পদ সংৰক্ষণ কৰাটো প্ৰয়োজন। সম্পদৰ অত্যাধিক নিষ্কাশন আৰু ব্যৱহাৰে, আমি সম্পদ যিমানেই ব্যৱহাৰ কৰিছোঁ সেই ব্যৱহাৰে কি হৈছে পৰিৱেশ ভয়াৱহভাৱে প্ৰদূষিত কৰিছে। আৰু অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত কি হৈছে আমাৰ পৰিৱেশটো প্ৰদূষিত হৈ আহিছে দিনে দিনে। জীৱাশ্ম ইন্ধন, যিবিলাক আমি তেল, কয়লা, গেছ, এইকেইটা মনত থৈ দিবা, এইকেইটা কি বুলি কোৱা হয়, জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। অৰ্থাৎ যিবিলাক আমাৰ জীৱবিলাক লাখ লাখ বছৰ পাছত কি হয় এইবিলাকলৈ ৰূপান্তৰিত হয়। বা ৰাসায়নিক যিবিলাক সাৰ আমি ব্যৱহাৰ কৰিছোঁ, আমি নিজে প্ৰস্তুত কৰিছোঁ, কীটনাশক যিবিলাক ঔষধ আমি খেতিপথাৰত ব্যৱহাৰ কৰোঁ সেইবিলাক, আৰু অত্যাধিক যদি ব্যৱহাৰ কৰোঁ আমি স্বাস্থ্যৰ প্ৰতি কি হ'ব পাৰে ভাবুকি কঢ়িয়াই আনিছে অলৰেডি, নহয় জানো, আৰু বা কঢ়িয়াই আনি আছে। সম্পদৰ পৰিকল্পিত আৰু মিতব্যয় ব্যৱহাৰে, আমি যদি তাৰ পৰিকল্পিতভাৱে আমি পৰিকল্পনা কৰি পেলাই আৰু মিতব্যয় মানে হৈছে কমকৈ ব্যৱহাৰ যদি কৰোঁ, এই ক্ষতিকাৰক প্ৰদূষণ বহু পৰিমাণে কি হ'ব পাৰে কমি যাব পাৰে।